মেটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মুহূৰ্ততে তছনছ সকলো তাৰ সমান্তৰালকৈ হাহাকাৰ পৰিৱেশ খহি পৰিছে অট্টালিকা কিয়নো দুটাকৈ ভয়ংকৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশ জাৰি কৰা হৈছে সুনামি এলাৰ্টৰ সমান্তৰালকৈ বৰ্তমান সময়তো আফটাৰ শ্বকৰ আশংকা কৰা হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো টাইমেট বিগ ব্ৰেকিং প্ৰকৃতিৰ সংহাৰী ৰূপ এটা গুৰুত্বপূৰ্ণ খবৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দুটাকৈ ভূমিকম্প কেইমিনিটমানৰ ব্যৱধানত দুটাকৈ শক্তিশালী ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশ বুধবাৰে সন্ধিয়া 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে খহি পৰিছে একাধিক অট্টালিকা আৰু বাসগৃহ তছনছ হৈছে অট্টালিকা ভয়ংকৰ সুনামিৰো এলাৰ্ট জাৰি কৰা হৈছে ভূমিকম্পৰ পিছতেই সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে আতংকিত হৈ অট্টালিকাৰ পৰা ৰাজপথলৈ দৌৰ মাৰিছে সাধাৰণ ৰাইজে কিন্তু অত্যন্ত ডাঙৰ ভূমিকম্প চকুৰ সন্মুখতে খহি পৰিছে দেৱাল ছিটিকি পৰিছে সকলো ধ্বংসস্তূপত পৰিণত হৈছে বাণিজ্যিক অঞ্চল ধূলিময় হৈ পৰিছে আকাশ অত্যন্ত ভয়াৱহ পৰিস্থিতি প্ৰচণ্ড ভূমিকম্পত কঁপি উঠিছে ভেনিজুৱেলা চৌদিশে হাহাকাৰময় পৰিৱেশ 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশ স্থিৰ চিত্ৰ দেখুৱাই আছো এয়া হৈছে ধ্বংসাৱশেষ বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে অত্যন্ত ভয়ংকৰ ভূমিকম্প বুধবাৰে সন্ধিয়াই ভূমিকম্প আহিছে আৰু ভূমিকম্প অহাৰ পিছতেই তছনছ হৈ পৰিছে সকলো মুহূৰ্তৰ ভিতৰতে সকলো তছনছ হৈ পৰিছে কিয়নো 7.1 আৰু 7.5 দুটাকৈ শক্তিশালী ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইমিনিটমানৰ ব্যৱধানত দুটাকৈ শক্তিশালী ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা আৰু তাৰ পিছতে জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট তাৰ সমান্তৰালকৈ সুনামিৰ এলাৰ্টটো জাৰি কৰিবলগীয়া হৈছে আৰু মুহূৰ্তৰ ভিতৰতে তছনছ হৈ পৰিছে সকলো অট্টালিকা এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়তো উদ্ধাৰ অভিযান চলি আছে কিন্তু অত্যন্ত ডাঙৰ ভূমিকম্প 7.1 আৰু 7.5 প্ৰাবল্যৰ বৃহৎ ভূমিকম্পৰ ফলত ভেনিজুৱেলাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অত্যন্ত ভয়ংকৰ পৰিস্থিতি শেহতীয়াকৈ বিশ্বৰ কেইবাটাও প্ৰান্তত কিন্তু ভূমিকম্পৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু বৰ্তমান সময়ত দুটাকৈ শক্তিশালী ভূমিকম্প 7.1 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰকৃতিৰ সংহাৰী ৰূপ 7.1 আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ শক্তিশালী ভূমিকম্প আৰু তাৰ পিছতেই মুহূৰ্তৰ ভিতৰতে তছনছ হৈ পৰিছে সকলো স্থিৰ চিত্ৰ দেখুৱাই আছো এয়া হৈছে ভেনিজুৱেলাৰ ধ্বংসাৱশেষৰ স্থিৰ চিত্ৰ এনেকৈ ডাঙৰ ডাঙৰ অট্টালিকা ভাগি পৰিছে মুহূৰ্তৰ ভিতৰতে সকলো তছনছ হৈ পৰিছে কিয়নো দুটাকৈ শক্তিশালী ভূমিকম্পৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আফটাৰ শ্বক অহাৰো সম্ভাৱনা আছে কিন্তু অত্যন্ত ডাঙৰ ভূমিকম্প 7.1 আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ ভয়ংকৰ ভূমিকম্পৰ ফলত বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পিছতে জাৰি কৰিবলগীয়া হৈছে সুনামিৰ এলাৰ্ট যিকোনো মুহূৰ্তত সুনামিও আহিব পাৰে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ভেনিজুৱেলাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অট্টালিকা ধ্বংস হৈ পৰিছে আকাশ সম্পূৰ্ণৰূপে ধূলিময় হৈ পৰিছে কিয়নো ডাঙৰ ডাঙৰ অট্টালিকা খহি পৰিছে বৃহৎ বৃহৎ অট্টালিকা খহি পৰিছে কিয়নো দুটাকৈ শক্তিশালী ভূমিকম্প 7.1 আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ শক্তিশালী ভূমিকম্পৰ ফলত বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মাত্ৰ কেইমিনিটমানৰ ব্যৱধানত দুটাকৈ শক্তিশালী ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা 7.1 আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ প্ৰচণ্ড জোকাৰণিৰ ফলত সমগ্ৰ দেশতে বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ ভেনিজুৱেলাৰ ৰাজধানী চহৰ কাৰাকাছত একাধিক অট্টালিকা আৰু ঘৰ দুৱাৰ খহি পৰাৰ খবৰ আহিছে ভেনিজুৱেলাৰ ৰাজধানী বৰ্তমান সময়ত ধ্বংসস্তূপত পৰিণত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ
প্ৰথমটো ভূমিকম্প 7.1 প্ৰাবল্যৰ আছিল। ইয়াৰ মাত্ৰ কেইমিনিটমানৰ পিছতে পুনৰ এটা ডাঙৰ ভূমিকম্প আহে আৰু সেই ভূমিকম্পৰ প্ৰাবল্য হৈছে 7.5। এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ভেনিজুৱেলাৰ কেৰিবিয়ান উপকূলীয় অঞ্চল মোৰনো। প্ৰথমটো জোকাৰণি মৰণ চহৰৰ ওচৰত 13 কিলোমিটাৰ গভীৰতাত আৰু দ্বিতীয়টো মৰণৰ পৰা 16 কিলোমিটাৰ দূৰত্ব আৰু 10 কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল। ইফালে এই প্ৰচণ্ড জোকাৰণিৰ পিছতে আমেৰিকাৰ পেচিফিক ছুনামি ৱাৰ্নিং চেণ্টাৰে পুৱেৰ্টো ৰিকো আৰু ভাৰ্জিন আইলেণ্ডৰ বাবে ছুনামিৰ সতৰ্কবাণীও জাৰি কৰিছে। চকুৰ সন্মুখতে খহি পৰিছে অট্টালিকা, বাটে ঘাটে আতংকিত ৰাইজ। বুধবাৰে সন্ধিয়া এক ভয়ংকৰ ভূমিকম্প আহে, তাৰ পিছতেই ৰাজধানী কাৰাকাছ সম্পূৰ্ণৰূপে কঁপি উঠে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ভূমিকম্পৰ জোকাৰণিৰ অহাৰ লগে লগেই মানুহবোৰে অট্টালিকাসমূহৰ পৰা ৰাস্তালৈ দৌৰিবলৈ ধৰে। বহুতে নিজৰ চকুৰ সন্মুখতে ঘৰৰ দেৱাল খহি পৰা আৰু পাকঘৰ তথা শোৱনি কোঠাও সকলো ধ্বংস হোৱা দেখিছে। চহৰখনৰ দুটা ব্যস্ত বাণিজ্যিক অঞ্চল, য'ত সাধাৰণতে ৰেষ্টুৰেণ্ট আৰু দোকান পোহাৰত মানুহৰ ভিৰ থাকে, তাত অট্টালিকা ভগাৰ ফলত আকাশলৈ ধূলি দেখা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছতেই বৰ্তমানো উত্তপ্ত বা হাহাকাৰ হোৱা যোৱা পৰিৱেশৰ সৃষ্টি হৈছে। আফটাৰশ্বকৰ ভয় আছে। মুকলি আকাশৰ তলত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে। ভেনিজুৱেলাৰ গৃহমন্ত্ৰী ডিঅ'ছডানো কাবেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে কাৰাকাছৰ আল্টামিৰা অঞ্চলৰ পৰিস্থিতি বৰ্তমান অত্যন্ত চিন্তাজনক। ভেনিজুৱেলাৰ গৃহমন্ত্ৰীৰ ফালৰ পৰাও এই সতৰ্কবাণী দিয়া হৈছে। সেই অঞ্চলৰ আটাইতকৈ বেছি ঘৰ আৰু অট্টালিকা ধ্বংস হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক বৰ্তমান ঘৰৰ ভিতৰলৈ নোসোমাবলৈ আৰু মুকলি স্থানত থাকিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰথম দুটা ডাঙৰ জোকাৰণিৰ পিছত অহৰহ আহি থকা আফটাৰশ্বকৰ ফলত ইতিমধ্যে দুৰ্বল হৈ পৰিছে অট্টালিকাসমূহ। যিকোনো মুহূৰ্ততে খহি পৰাৰ তীব্ৰ আশংকা কৰা হৈছে। প্ৰশাসনে সমগ্ৰ দেশখনতে উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তুলিছে। কিন্তু আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি ক'ব লাগিব 7.1 প্ৰাবল্য আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ শক্তিশালী ভূমিকম্প। আৰু তাৰ পিছতে এতিয়া আমেৰিকাও চিন্তাত পৰিছে, কিয়নো ভেনিজুৱেলা প্ৰায় ধ্বংস হৈ পৰিছে। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ বৰ্তমান সময়ত ধ্বংস হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈ সঘনাই বিশ্বত প্ৰচণ্ড ভূমিকম্প আহিছে। ইয়াক কিহৰ লক্ষণ বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু অত্যন্ত ভয়ংকৰ খবৰ, ভেনিজুৱেলাত দুটাকৈ প্ৰচণ্ড ভূমিকম্প আৰু দুটাকৈ প্ৰচণ্ড ভূমিকম্পৰ ফলতে হাহাকাৰ পৰিৱেশ। 7.1 প্ৰাবল্য আৰু 7.5 প্ৰাবল্যৰ দুটাকৈ শক্তিশালী ভূমিকম্পৰ ফলত বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।